যিসকল জাতক জাতিকা কুণ্ডলীত শুক্ৰ আৰু কেতু একেলগে বহি আছে সেই জাতকসকলৰ কাৰণে এটা মুখ্য উপায় হ'ল ভাল উপায় যেহেতু শুক্ৰ আৰু কেতু একেলগে থাকিলে জাতকৰ জীৱনত কিছু হ'লেও প্ৰব্লেম আহিব পাৰে আৰু আহাটো স্বাভাৱিক গতিকে বিশেষকৈ শুক্ৰ বা কেতুৰ দশাকালত আপোনালোকৰ বিশেষকৈ এইটো আপোনাৰ পুৰুষ হ'লে সোঁ হাতত আৰু মহিলা হ'লে বাওঁ হাতত কমচে কম কোনোবা এটা শুক্ৰবাৰৰ দিনত ৰূপৰ আঙুঠি এটা ব্যৱহাৰ কৰিব সেইটো আপোনাৰ শুদ্ধ কৰি ল'ব গাখীৰত তিয়াই থৈ তাৰপিছত আপোনালোকে শুক্ৰবাৰৰ দিনত পিন্ধক নিশ্চয় শুভ ফল পাব আৰু এতিয়া দুয়োটাৰে কাটা যাব